আমাৰ ল'ৰা একজন নিৰুতে গৈ আছিল 11 তাৰিখৰ পৰা এই 11 তাৰিখে আবেলি ইয়াত 5:30টাৰ পৰা নিৰুতে গৈ আছিল তাৰপিছত ৰাতি 9টাত নে 10টা বজাত মালিগাঁৱত মানে ফুটনাথত তাতে ৰেলৱেত তাৰ মানে ডেড বডিটো পোৱা গৈছে পোৱাৰ পিছত আমি খবৰ পোৱা নাই ইয়াতে বিচৰা খচৰা কৰি থকা বুলি কৈছে তাৰপিছত আপোনাৰ 12 তাৰিখে এই কাগজ এখন আহিছে ইয়াত মানে কাগজ পঠাইছে জিআৰপি কাগজখন ইয়াতে অফিচাৰে পোৱা বুলি কৈছে আমি এতিয়া গৈছিলোঁ কৈছে কি কাগজখন পাইছোঁ 12 তাৰিখে আহিছে হয় কিন্তু মই কাগজখন কালিহে পাইছোঁ টেবুলত থোৱা আছিল মই চোৱা নাই এইটো বেয়া লাগিছে কথাটো কাগজখন পৰা আপোনালোকক জমা দিলেতো আমি হাৰি যাওঁ কথাটো হ'ল এতিয়া কাগজখন 12 তাৰিখতে আহিছে কিন্তু তেখেতে 14 তাৰিখে চাই 14 তাৰিখে আমাক খবৰটো দিছে আৰু 2 ঘণ্টা গুচি গ'লে আমি মানে ডেড বডিটো নাপাওঁ ফৰ্মেলিটিত হয়তো এইটো জ্বলাই দিলে হয় এইটো গাফিলতিৰ বিৰুদ্ধে তাৰমানে আমাৰ এনেকুৱা কিয় হ'ল কাগজখনটো 12 তাৰিখে পাইছে 14 তাৰিখে কিয় হ'ল কিবা ইয়াতে এটো ৰঙিয়া থানাৰ কিবা ইয়াত ৰাজনীতি সোমাই আছে নেকি যদি ৰাজনীতি সোমাই আছে কিয় সোমাই আছে বস্তুটো যদি ৰাজনীতি সোমাই থকা নাই ভূপেন ডেকা গড়পট আপোনাৰ ৰঙিয়া সমষ্টিৰ গড়পটত তেখেতৰ টেণ্ট হাউচৰ ব্যৱসায় আছে তেখেতক ৰেল লাইনত পাইছে আমাক ফটোত দেখুওৱা হিচাপে আমি এইটোতো কাটা কাটি চিন আছে পিছফালেও আছে আৰু এতিয়া পোষ্টমৰ্টেম ৰিপৰ্টটো ওলালে আমি গম মই দেখাৰ ঘাৰ যিটো আছে চকু ওলাইছে তাৰ হয়তো এক্সিডেণ্টৰটো বেলেগ আৰু মাৰ্ডাৰটো বেলেগ আপোনালোকেও এই বডিটো চালে গম পাব গতিকে মাৰ্ডাৰৰ আমাক যিটো ৰিপৰ্ট দিছে আমি গাৰ্জেন নহ কৰি পোষ্টমৰ্টম কৰিছি আমি থানাত জড়িত থকা এটাক লাগি জড়িত থকাৰ পিছত আমাক প্ৰলোভন দেখাই সময়ৰ মূৰত সেইটো এক্সিডেণ্ট কেছ বুলি আমাক ৰিপৰ্ট দিলে নহ'ব আমি মানি নল'ম আমাক উচিত বিচাৰখন লাগে আৰু এই বেদবদি যদি আমাক উচিত বিচাৰ নকৰে আমি এই উচিত বিচাৰ নহয় আমি বেদবদি ঘৰলৈ লৈ নাযাওঁ আমি ইয়াতে জ্বলাম ইয়াতে আছে এতিয়া আমি ৰঙিয়া থানাত আছোঁ আমাক ন্যায় বিচাৰ লাগে থানাৰ সন্মুখত আছোঁ ভূপেন ডেকাৰ ন্যায় বিচাৰ লাগে এইটো মাৰ্ডাৰৰ বিচাৰ লাগে যিটো এক্সিডেণ্ট কেছ বুলি কৈছে সেইটো নহয় মাৰি পেলাই ৰেল লাইনত পেলাই ইয়াতে প্ৰলোভন দেখাই পেলাই এইটো কৰিছে যোৱা 11 তাৰিখে এই ৰঙিয়া আৰক্ষী থানাৰ সন্মুখৰ পৰা ঠিক সন্মুখতে তেখেতে ভূপেন ডেকাই গড়পুট গাঁৱৰ ভূপেন ডেকাই ৰঙিয়া থানালৈ বজাৰ কৰিব আহি ইয়াৰ পৰা নিখোজ হৈছে ঠিক সন্ধিয়া 7 মান বজাৰ পৰা নিখোজ হৈ নিৰুদ্দেশ হৈ আছিল আমি বিভিন্ন জাগাত বিচাৰ খোচাৰ কৰি উপায়ন্তৰ হৈ আমি ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিলোঁ নিৰুদ্দেশ সম্পৰ্কীয় গতিকে সেই 11 তাৰিখৰ পৰা আজিলৈকে অৰ্থাৎ যোৱাকালিলৈকে তেখেতসকলে নিমামাও ঠিক নিমাতি কইনাৰ ভাও লৈ বহি থাকিল তেখেতসকলে কোনো এটা ভালকৈ বিচাৰ খোচাৰ নকৰিলে যাৰ ফলত সেই ডেড বডি গৈ কোনোবা দুষ্ট চক্ৰৰ কবলতে হওক বা যেনেকৈ নহওক ভূটনাথ ৰেল লাইনৰ ওচৰত তেখেতৰ মৃতদেহ পোৱা বুলি আমাক জনালে সেই মৰ্মে
আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা এই ভূতনাথলৈ গ'ল বা GMCৰ মৰগত ৰখা হৈছিল। সেই GMC মৰগত ৰখা ভূপেন ডেকাৰ ডেড বডিটো কোনো গাৰ্জেন নোহোৱাকৈ কেনেকৈ পুলিচ প্ৰশাসন লগতে আমাৰ স্বাস্থ্য বিভাগে কেনেকৈ হেৰি কৰিলে, পোষ্টমৰ্টম কৰিলে, তাৰে উচিত তদন্ত লাগে। আৰু এই থানাখন থকাৰ পিছত